এতিয়া বনভোজৰ বতৰ বছৰৰ শেষত পৰিয়ালৰ সৈতে সকলোৱে লগে ভাগে এসাঁজ খাবলৈ উপস্থিত হৈছে আহি ত্ৰিবেণী সংগম ভৈৰৱকুণ্ডত আৰু এই দৃশ্য হৈছে ত্ৰিবেণী সংগম ভৈৰৱকুণ্ডৰ আৰু ভৈৰৱকুণ্ডত এইদৰে বনভোজকাৰী দলেৰে ভৰি পৰিছে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এই ত্ৰিবেণী সংগমৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিছে এইদৰে আচলতে এইসকল লোকে সকলো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এইদৰে আচলতে এইসকল লোক আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে এই যি ত্ৰিবেণী সংগমৰ এই কুলু কুলু সুৰৰ মাজত আচলতে বিলীন হ'বলৈ চেষ্টা কৰিছে এইসকল লোক আৰু এই হৈছে ভৈৰৱকুণ্ডৰ এক নৈসৰ্গিক শোভা বুলি ক'ব লাগিব আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে বনভোজকাৰী দলসমূহ ইয়াত আহিছে আহি তেওঁলোকে বন পৰিয়ালৰ সৈতে এসাঁজ খাইছে খাই বছৰটো বিদায় দিবলৈ তেওঁলোকে চেষ্টা কৰিছে মোৰ লগত কিছু বনভোজকাৰী লোক আছে বনভোজ খোৱা লোক আছে তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ ভৈৰৱকুণ্ডত আহি কি ক'ব দাদা ভৈৰৱকুণ্ডত আহিছে বনভোজ খাবলৈ পৰিয়ালৰ সৈতে বছৰটোৰ শেষত কেনেকুৱা অনুভৱটো বঢ়িয়া আৰু বছৰৰ শেষত প্ৰতি বছৰৰ অন্তত ডিচেম্বৰ জানুৱাৰীত সকলোৰে এটা কি পৰিয়ালবৰ্গক লৈ আনন্দ বা এটা অকল আনন্দ নহয় আমি এটা পৰিয়াল বুলিয়ে নহয় বিভিন্ন পৰিয়াল এটা লৈ বৰ আন্তৰিকতাপূৰ্ণভাৱে আমি আহোঁ সেইটোত এটা নতুন বছৰৰ আগমনৰ পাক মুহূৰ্তত আমি এটা আকৌ নতুন বছৰটোক বিদায় দিয়াৰ বছৰ দুখজনক কথা সেইটো বছৰটো বিদায় দিয়া মানে আয়ুসকালো কমি যায়তো গতিকে নতুন বছৰটো যাতে আমি সকলোৱে খুব ধুনীয়াকৈ আগতে যেনেকুৱা হৈছিল তাতকৈ ভাল আন্তৰিকতাপূৰ্ণভাৱে আমি 2-4টা ফেমিলি থাকিব পাৰোঁ 2-4টা বুলি না আমি যিকেইটা আহিছোঁ সেইকেইটা আহিছোঁহে বাকীবিলাকৰ লগত সেনেকৈ আগবাঢ়ি যাব পাৰোঁ সকলোৰে মংগল হওক কুশল হওক দেশৰ মানুহৰ ভাল হওক বা বিশেষকৈ আমাৰ অসমৰ জনসাধাৰণৰ গোটেইখিনি আৰু চবৰে ভাল হওক তাৰে আমি এটা আশা কৰোঁ ভৈৰৱকুণ্ডত আহি কেনেকুৱা অনুভৱ এইটো বৰ ভাল লাগিছে এইখিনি এই ঠাইখিনি মানে ভৱিষ্যতৰ কাৰণে অতি সুন্দৰ ঠাই আৰু ইয়াত মানে আমাৰ যিটো পৰিৱেশ দেখা গৈছে এইটো গোটেই ভাৰতবৰ্ষৰ মানে এটা ভাল প্লেচ বুলি অন্যতম প্লেচ বুলি ধৰি লৈছোঁ সেইটো হয় আৰু কিছু লোক আছে তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'ব কেনেকুৱা লাগিছে ভৈৰৱকুণ্ড আহি কেনেকুৱা লাগিছে ভাল বহুত ধুনীয়া ধুনীয়া লাগিছে হয় হয় আৰু কিছু আগলৈ আৰু কিছু লোক আছে কি ক'ব কেনেকুৱা ভৈৰৱকুণ্ড আহিছে কেনেকুৱা আচলতে ভৈৰৱকুণ্ড বুলি ক'লে অসমৰ এনে এটা স্থান য'ত বনভোজৰ কাৰণে সুবিশাল ঠাই একমাত্ৰ ভৈৰৱকুণ্ড ইয়াত ভূটান অৰুণাচল আৰু অসমৰ ত্ৰিবেণী সংগমস্থলী এই ভৈৰৱকুণ্ডলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আজিও ইয়াৰ ব্যতিক্ৰম নহয় আপোনালোকে য'ৰ পৰা চায় এই ধুবুৰী এই মৰিগাঁও নগাঁও ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আচলতে এই বনভোজ স্থানলৈ আহে আৰু এইবাৰেই নহয় প্ৰতি বছৰে এই ভৈৰৱকুণ্ডলৈ নৱেম্বৰ ডিচেম্বৰ আৰু জানুৱাৰী ফেব্ৰুৱাৰী বুলি আগতে কথা আছিলে 4 মাহ কিন্তু এতিয়া বছৰৰ 12 মাহে ইয়াতে বনভোজৰ দলসমূহ আহে আৰু সকলোৱে যি বন্ধৰ দিনে হওক বা দিনে হওক প্ৰতিটো সময়ত কিন্তু ইয়াত বনভোজৰ দলসমূহৰ আগমন ঘটে আৰু প্ৰকৃতিৰ যি ৰম্যভূমি ইয়াৰ দৃশ্যই আপোনালোকক দেখুৱাব যে সুন্দৰ এটা পৰিৱেশৰ মাজত সকলোৱে আনন্দ মনে লগে ভাগে এসাঁজ হাঁহে মাহে খোৱাৰ যি হেঁপাহ সেই হেঁপাহ পলিয়াবৰ কাৰণে আচলতে এই স্থানলৈ আহে আৰু এই ক্ৰমান্বয়ে এতিয়া দিনক দিনে ইয়াৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে আৰু কিছু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ মই কিছু স্কুলীয়া ছাত্ৰী আহিছে আহাচোন ইফালে ক'ৰ পৰা আহিছা বিটি হাইস্কুলৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এই দৃশ্যটো চাই ইয়াত বিভিন্ন লোকক দেখা পাইছোঁ নেদেখা লোকক বিভিন্ন ধৰ্মৰ তাৰপিছত ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো ইমানে সৌন্দৰ্য যে আমাৰ হৃদয় চুই গৈছে ইয়াৰ পৰা আমি বহুতো অভিজ্ঞতা লাভ কৰিম এইবাৰে প্ৰথম আহিছে না আগতো আহিছিলা নাই এইবাৰে প্ৰথম আহিছোঁ ইয়াত বহুত ভাল লাগিল বহুত ভাল লাগিছে আচলতে খুব ভাল লগা বুলি কৈছে এটা অনুভৱ ভাল লগা অনুভৱ আৰু এগৰাকী আছে ক'ৰ পৰা আহিছা আমি পুথিমাৰী পানীয়াৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ভৈৰৱকুণ্ডত আহি ভালে লাগিছে ভাল লাগিছে খানা খালা নাই নাই হোৱাই নাই খানা হোৱাই নাই কি আছে খানাত মাংস আছে মাছ আছে আৰু এইবাৰ প্ৰথম ভৈৰৱকুণ্ড আহিছা এইবাৰে আহিছোঁ আগতে আহি পোৱা নাই এইবাৰে আহিছোঁ হয় এটা কথা ক'ব লাগিব যে এইদৰে আচলতে এইসকল বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল আহিছে আহি আচলতে চেলফি লৈছে এইদৰে আচলতে নৈৰ বুকুত আৰু কিছু লোক ক'ৰ পৰা আহিলা পুথিমাৰী কেনেকুৱা লাগিছে ভাল লাগিছে এই ফাৰ্ষ্ট বাৰ আহিছোঁ প্ৰথম আহিছা প্ৰথম আহিছোঁ খানা খালা নাই নাই হৈ বনাইছে বনাইছে এটা কথা ক'ব লাগিব যে এইদৰে আচলতে যি ভৈৰৱকুণ্ডৰ যি নৈসৰ্গিক শোভা সেই শোভা আচলতে সকলোৱে উপভোগ কৰিছে পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ এইদৰে আচলতে ভৈৰৱকুণ্ডত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে এটা কথা ক'ব লাগিব যে এই ত্ৰিবেণী সংগম ভৈৰৱকুণ্ডত এইদৰে আচলতে প্ৰতি বছৰে মানুহৰ সংখ্যা বনভোজকাৰীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু যি ইয়াৰে যি মেনেজমেণ্ট আছে আচলতে মেনেজমেণ্টে সকলো ধৰণৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি আছে ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে সকলোৱে পৰিয়ালৰ সৈতে এসাঁজ খাই বছৰটোক বিদায় দিয়াৰ এক তেওঁলোকে চেষ্টা
কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।